এইখিনি ক'ব বিচাৰিছো এই অসমখনক আমি এতিয়া পাহৰি পেলাই আমি সনাতনৰ কথা কৈ আছো, আমি এটা হিন্দুত্বৰ কথা কৈ আছো। মই এটা কথা অসমবাসীক মই সুধিব পাৰিছো, লাচিত বৰফুকন কি সনাতন আছিলে নেকি? লাচিত বৰফুকন সনাতন আছিলে নেকি? ছোৱালুং চুকাফা সনাতন আছিলে নেকি? কিন্তু এওঁলোকৰ যিটো সৰ্বোচ্চ ত্যাগ বৰাণ মটক আহোমৰ পৰা আৰম্ভ কৰি পেলাই জনজাতীয় বা জনগোষ্ঠীয় লোকসকল কাৰ্বি, ডিমাচা, বড়ো, তিৱা, মিচিং, ৰাভা, দেউৰী মিলি পেলাই যে আমি বৃহত্তৰ অসমীয়া জাতিক আমি গঢ়ি তুলিছো, এই কথাৰ কোনে মনত পৰিব, এই কথাষাৰ কোনে উপলব্ধি কৰিব? সেয়েহে আমি যিহেতু কৈ আহিছো যে এই যিটো পলিটিকেল নেৰেটিভ যে হিন্দু খাত্ৰে মেহে বুলি কৈ আছো, আচলতে অসমত হিন্দু খাত্ৰে মে নহয়। এইখিনি ক'ব বিচাৰিছো এই অসমখনক আমি এতিয়া পাহৰি পেলাই আমি সনাতনৰ কথা কৈ আছো, আমি এটা হিন্দুত্বৰ কথা কৈ আছো। মই এটা কথা অসমবাসীক মই সুধিব পাৰিছো, লাচিত বৰফুকন কি সনাতন আছিলে নেকি? লাচিত বৰফুকন সনাতন আছিলে নেকি? ছোৱালুং চুকাফা সনাতন আছিলে নেকি? কিন্তু এওঁলোকৰ যিটো সৰ্বোচ্চ ত্যাগ বৰাণ মটক আহোমৰ পৰা আৰম্ভ কৰি পেলাই জনজাতীয় বা জনগোষ্ঠীয় লোকসকল কাৰ্বি, ডিমাচা, বড়ো, তিৱা, মিচিং, ৰাভা, দেউৰী মিলি পেলাই যে আমি বৃহত্তৰ অসমীয়া জাতিক আমি গঢ়ি তুলিছো, এই কথাৰ কোনে মনত পৰিব, এই কথাষাৰ কোনে উপলব্ধি কৰিব? সেয়েহে আমি যিহেতু কৈ আহিছো যে এই যিটো পলিটিকেল নেৰেটিভ যে হিন্দু খাত্ৰে মেহে বুলি কৈ আছো, আচলতে অসমত হিন্দু খাত্ৰে মে নহয়।